12 ফেব্ৰুৱাৰী তাৰিখে ডিগবৈ চাৰিআলি মাছ বজাৰত কেইজনমান নৰপিকাচে আমাৰ বগাপানী চাহ বাগিচাৰ এজন শ্ৰমিক বুধেশ্বৰ গড়ক নৃশংসভাৱে হত্যা কৰিলে আৰু সেই হত্যাৰ লগত জড়িত ইতিমধ্যেই 6গৰাকী অভিযুক্তক ডিগবৈ আৰক্ষী চকীয়ে আটক কৰিছে। গতিকে এজন নিৰীহ লোকক হত্যা কৰাৰ ফলত সমগ্ৰ তিনিচুকীয়া জিলাতে ডিগবৈ সমষ্টিটোত প্ৰতিবাদৰ ঢৌ ইতিমধ্যে হৈ গৈছে আৰু বিভিন্ন দল সংগঠনে তেওঁৰ ন্যায় বিচাৰৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ বগাপানী চাহ বাগিচাৰ প্ৰত্যেকগৰাকী ব্যক্তিয়েই তেওঁৰ ন্যায়ৰ কাৰণে আচলতে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিলে আৰু ঠিক চৰকাৰ প্ৰশাসনৰ তৰফা 6গৰাকী হত্যাকাৰীক ইতিমধ্যে চিনাক্ত কৰি তেওঁলোকৰ আয়ত্ব কৰা হৈছে আৰু তাৰ পাছতে মই যি মৃতকৰ পৰিয়ালৰ লগত চুকুৰমণি হাদ্দা তেওঁৰ পৰিয়ালৰ লগত আহিছিলোঁ মৃত্যুৰ পাছতেই আৰু তেওঁক আৰ্থিকভাৱে কিছু ব্যক্তিগতভাৱে মই 50,000 টকা দিছিলোঁ আৰু মোৰ পৰিবাৰো তাৰ আগমুহূৰ্তত যিদিনাখন সকাম হৈছিল সেইদিনাখনো 10,000 টকা দিছিলে। আচলতে 10,000 বা 50,000টো ডাঙৰ কথা নহয়, কিন্তু এজন নিৰ্দোষী লোকক হত্যা কৰিছে তাৰ কাৰণে সমগ্ৰ সমষ্টিটোতে সমগ্ৰ ডিগবৈতে এটা প্ৰতিবাদ হৈছিলে আৰু প্ৰতিবাদৰ ফলস্বৰূপে ইতিমধ্যে আটাইকেইজনক কৰায়ত্ব কৰিব পৰা হৈছে আৰু উচিত তদন্ত কৰি আইনী ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰৰ ওচৰত আইন প্ৰশাসনৰ ওচৰত আমিও দাবী জনাইছোঁ আৰু পৰিয়ালটো একেবাৰে নিথৰুৱা এগৰাকী ছোৱালী আছে আৰু চুকুৰমণি হাদ্দা তেওঁ অকলশৰীয়া আৰু অলপ ৰুগীয়া দেহৰ আৰু তাৰ লগে লগে আচলতে যিদিনাখন হত্যা হৈছিলে তাৰ পাছ মুহূৰ্ততে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ফোনযোগে কথা পাতিছিলোঁ আৰু তেখেতে দুদিনমান পাছতে গৈ কিনে গোটেই প্ৰক্ৰিয়াটো অনুসন্ধান কৰি ব্যৱস্থা ল'বৰ কাৰণে আৰক্ষী অধীক্ষকক ক'লে আৰু আৰ্থিক অনুদান এটা দিবৰ কাৰণে মই অনুৰোধ কৰিছিলোঁ। তাৰ পাছতেই বিধানসভাত আজি দুদিন পূৰ্বে 5 লাখ টকাৰ এখন চেক দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু আজি চুকুৰমণি হাদ্দাক আমি তেখেতক অৰ্পণ কৰিছোঁ। চুকুৰমণি হাদু পত্নীক আমাৰ পৰিয়ালটোক অন্ততঃ কিবা এটা হ'লেও সহায়ক হোৱাকৈ গতিকে এগৰাকী ক্লাছ 8ত পঢ়া ছোৱালী এই ক্লাছ 8 মেন নহয় 8ত ক্লাছ 8ত পঢ়ি আছে গতিকে ছোৱালীজনী পঢ়া শুনাৰ কাৰণে সহায়ক হ'ব বা এটা ঘৰ বনোৱাৰ কোনো সুবিধা হ'ব আৰু ৰোগীয়া যিগৰাকী আছে চুকুৰমণি হাদ্দা তাইও অলপমান চিকিৎসা কৰিবৰ কাৰণে ভাল হ'ব। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ, অসম চৰকাৰখনক ধন্যবাদ দিছোঁ আৰু এই অঞ্চলৰ যিসকলে বিশেষকৈ বগাপানী ৰাইজ আৰু ফিলিপ কান্দোলা ইয়াৰ সভাপতি আমাৰ মিনু ভূমিজ আঞ্চলিক পঞ্চায়তৰ সদস্য আছে আৰু ইয়াৰ যিসকল ৱাৰ্ড সদস্য তেওঁলোকক মই ধন্যবাদ দিছোঁ আৰু আমাৰ যিগৰাকী আমাৰ ব্যক্তিৰ মৃত্যু হ'ল তেওঁ আচলতে আমাৰ হেৰি আছিলে ন মন কি বাতৰ প্ৰমুখ আছিলে তাৰ কাৰণে আমিও আচলতে অত্যন্ত দুখ পাইছোঁ। গতিকে ন্যায় প্ৰক্ৰিয়াটো চলি থাকিব আৰু ভৱিষ্যতে যিখিনি আইনী প্ৰক্ৰিয়াৰ দ্বাৰা যিখিনি তেওঁলোকক ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা ল'ব আৰু ৰাইজে সেইটোৱে বিচাৰিছে। গতিকে মই সকলোকে আজি ধন্যবাদ জনাইছোঁ আৰু পৰিয়ালবৰ্গটোক আগুৱাই যোৱাত সকলোৰে সহযোগিতা বিচাৰিছোঁ। এইখিনি কথা।